এদল মানৱৰূপী দানৱৰ নিশংসতাৰ বলি হৈ থানবান হৈ গ'ল এখন ঘৰ। নগাঁৱৰ মৰিকলঙত 23 এপ্ৰিলত যি ডকাইতি কাণ্ড সংঘটিত হ'ল, সেই ডকাইতি কাণ্ডৰ ফলত এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। চিকিৎসক দম্পতি ডক্টৰ ৰঞ্জিত শইকীয়া আৰু ৰূপৰেখা শইকীয়াৰ ঘৰত এদল ডকাইতে ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু চিঞৰ বাখৰ কৰাৰ বাবেই ডক্টৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াক ডকাইতৰ দলটোৱে ৰদেৰে মৰিয়াই হত্যাৰ চেষ্টা কৰিছিল। আৰু তাৰ পিছতে ততাতৈয়াকৈ JNRC হস্পিটেলত ৰূপৰেখা শইকীয়াক ভৰ্তি কৰোৱা হয় আৰু কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ অন্তত কালিৰ দিনটোত দেওবাৰে ৰূপৰেখা শইকীয়াই মৃত্যুক আঁকোৱালি লয়। আৰু ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে আৰু যি ডকাইতৰ দলটোকো ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু আৰক্ষীৰ তদন্তৰ পিছতে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ পোহৰলৈ আহিছিল যে যি ডকাইতৰ দলটোৱে এই ঘটনা সংঘটিত কৰিলে, সেই ডকাইতৰ দলটোৱে কেইবাদিনো ধৰি নগাঁৱৰ চহৰত যি ধন লুট অথবা গুণ্ডাগিৰিৰ অভিযোগো উত্থাপন হৈছিল আৰু ইতিমধ্যে আটাইকেইটা ডকাইতকে নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে। মানৱৰূপী এদল দানৱৰ নিশংসতাৰ বলি হৈ থানবান হৈ গ'ল এখন ঘৰ। নগাঁৱৰ মৰিকলঙৰ ঘটনাই কঁপাইছে ৰাজ্য। কণমানি শিশুটোক কোনে চাব? পত্নীক হেৰুৱাই দিশহাৰা হৈ পৰিছে স্বামী। I'm fighting! হিয়া ঠাকুৰী কান্দিলেও যেন তেওঁ কোনোদিন ঘূৰাই নাপায় পত্নীক। এপ্ৰিলত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ ডকাইতি কাণ্ড। এগৰাকী চিকিৎসকৰ ঘৰত 7ৰ পৰা 8জনীয়া এটা ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। 5জন ডকাইতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, আন 3জন ডকাইত ঘৰৰ বাহিৰত আছিল। ডকাইতি কাণ্ডৰ সময়ত চিঞৰ বাখৰ কৰাৰ কাৰণে ডকাইতৰ দলটোৱে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াক ৰদেৰে মৰিয়াই অতি গুৰুতৰভাৱে আহত কৰিছিল। এক প্ৰকাৰ হত্যাৰ চেষ্টা কৰিছিল। অতি সংকটজনক অৱস্থাত তেওঁক JNRC চিকিৎসালয়লৈ লৈ অনা হৈছিল। JNRC হস্পিটেলত চিকিৎসাধীন অৱস্থাতে তেওঁ দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে। কেইবাদিন ধৰি জীৱন মৃত্যুৰে যুঁজি তেওঁ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু আৰক্ষীৰ সমগ্ৰ ঘটনাৰ তদন্তৰ পিছতে কেতবোৰ ৰহস্যজনক তথ্য পোহৰলৈ আহিছিল যে এই ডকাইতি ঘটনাৰ লগত জড়িত আছিল মিয়া বেদখলকাৰী। দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজৰ অভিযোগ আছিল যে একাংশ মিয়া বেদখলকাৰীৰ দপদপনি আছিল সমগ্ৰ অঞ্চলটোত। ৰাজপথত গাড়ী ৰখাই গুণ্ডাগিৰিৰ লগতে ধন দাবীৰো অভিযোগ উত্থাপন হৈ আহিছিল। এই ডকাইতি কাণ্ডৰ সৈতে জড়িত 2 মাষ্টাৰ মাইণ্ড হৈছে উমৰ আলী আৰু মিণ্টু হুছেইন। এই 2 ডকাইতৰ তত্ত্বাৱধানতে সংঘটিত হৈছিল সমগ্ৰ ঘটনাটো। ইতিমধ্যে আৰক্ষীয়ে ডকাইতৰ দলটোক কৰায়ত্ব কৰিছে, কিন্তু পত্নীক হেৰুৱাই দিশহাৰা হৈ পৰা স্বামীয়ে পণ ল'লে। মোৰ তিৰোতাক যোনে হত্যা কৰিছে মই একো নকওঁ, তাৰপিছত মই চাই ল'ম। তেওঁৰ পত্নীৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি লাভ কৰে।
মোৰ এটাই কথা মোৰ তিৰোতাক যোনে হত্যা কৰিছে সিহঁতৰ মই মানে আৰু কি ক'ম একো নকওঁ মই একো নকওঁ মোৰ তিৰোতাক যোনে হত্যা কৰিছে মই একো নকওঁ তাৰপিছত মই চাই ল'ম হেমন্ত বিশ্ব ছাৰে যাতে এনকাউণ্টাৰ কৰক আমাক ন্যায় লাগে আমাক ন্যায় লাগে আমাক ন্যায় লাগে মই এটা কথাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আজি এনেকুৱা এটা ঘটনা হৈ গৈছে তেনে ক্ষেত্ৰত মই এটা কথাই মই কৈছো যে মোৰ কণমানি শিশুটো বুলি কৈছো মই কণমানি শিশুটোক মোক কোনে চাব মই মানে আৰু নোৱাৰো I'm fighting আৰু মই এটা কথা কৈছো যে আৰু যেতিয়ালৈকে এই মাৰ্ডাৰাৰবোৰ আপোনালোকৰ লক্ষ্যত আছে নাছে মই নাজানো কিন্তু মিডিয়াৰ সন্মুখত মই এটা কথাই কৈছো যে মোৰ স্থিতি অটল মোৰ স্থিতি অটল ন্যায় লাগিবই এৰি নিদিব কিন্তু বাইদেউ মোৰ এটা অটল বিশ্বাস মিডিয়াৰ ওপৰত মিডিয়াই সেইটো সন্ধিক খান্দিব পাৰিব মই এটা কথাই কৈ ৰাখিছো মিডিয়াই সন্ধিক খান্দিব পাৰিব আৰু মই একো নকওঁ Bureau Report, People's TV.